ৰাজ্যখনৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলতো গেছৰ কৃত্ৰিম নাটনিয়ে জনসাধাৰণৰ মাজত হাহাকাৰ লগাইছে। মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰে এয়া প্ৰভাৱ নেকি? ৰাইজৰ মাজত এতিয়া বহু প্ৰশ্ন। উত্তৰ গুৱাহাটীৰ প্ৰিয়ম গেছ এজেন্সিৰ তৰফৰ পৰা জানিব পৰা মতে উক্ত এজেন্সিটোৰ গ্ৰাহকসকলে গেছ বুকিং কৰা ফোন নম্বৰটো কিছুদিন বিকল হৈ থকাৰ বাবে গ্ৰাহকসকলে অনলাইন বুকিং কৰিব পৰা নাছিল। সেয়েহে সম্প্ৰতি এজেন্সিটোলৈ অজস্ৰ গ্ৰাহকৰ সোঁত বৈছে গেছ চিলিণ্ডাৰসমূহ নিজে কঢ়িয়াই নিয়াৰ বাবে। প্ৰিয়ম গেছ এজেন্সিলৈ অহা যোৱা কৰা একাংশ গ্ৰাহকৰ ভাষ্য, এজেন্সিটোলৈ যোৱা পথছোৱাক লৈ যে কুজৰ বুজাই সহিব নোৱাৰো তাৰে ওপৰত উঠিছে ফুহা। সেয়েহে উক্ত পথছোৱাও সোনকালে মেৰামতি কৰাৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে। গেছৰ যে গেডাৰিংটো হৈছে, গেডাৰিংটো হোৱাৰ কাৰণটো কি কয়? এইটো গেডাৰিং হোৱাৰ কাৰণটো হৈছে কি, আজি কেইদিনমানৰ পৰা বুকিং হোৱা নাছিল। ফাৰ্ষ্ট টাইম বুকিং হোৱা নাছিল, মানুহবিলাকে আহি আছিল কি কাৰণত বুকিং হোৱা নাই, কি কাৰণত বুকিং হোৱা নাই। তেতিয়া আমিতো কৈছো যে এতিয়াতো বুকিংটো হ'ব লাগে, কি কাৰণত হোৱা নাই, হয়তো নেটৰ প্ৰব্লেম হ'ব বা কিবা এটা প্ৰব্লেম হৈছে। কিন্তু আজি 4 দিন 5 দিনৰ পৰা বুকিং ধুনীয়া বুকিং হৈ আছে। বস্তুবিলাক আমাৰ যিটো আমাৰ ৰিকুৱাৰমেণ্ট সেইমতে মালো আহি আছে। এতিয়া বৰ্তমান আমি ধুনীয়াকে দি আছো আৰু তাতে মানুহবিলাকে অলপ ভিৰ কৰিছে এই কাৰণত যে আপোনাৰ গেছ হেৰি নাই, ঈদ আহিছে কিবা আহিছে এইবিলাকৰ কাৰণে মানুহক গেছ লাগে, সেইকাৰণে অলপ ভিৰ হৈছে। হোম ডেলিভাৰী দি আছে, সেই হোম ডেলিভাৰী দি থকা হৈছে নে? দি থকা হৈছে। হোম ডেলিভাৰীটো আমাৰ যেতিয়াই গেছ আহে সেইটোতো দিয়েই। কিন্তু এতিয়া মানুহবিলাকে প্ৰেছাৰ দিছে কি আমাক গেছটো লাগে, ঈদ আহিছে কিবা আহিছে, আমি গেছ পোৱা নাই, বুকিং কৰিব পৰা নাই, বাছ সেইখিনিয়ে কথা আৰু। কমাৰ্চিয়েল চিলিণ্ডাৰটো আজি কেইদিনমানৰ পৰা বন্ধ কৰিছিল, কেইদিনমান যে এতিয়া নাহে। তাৰ পাছত এতিয়া চালু হৈছে, এতিয়া বৰ্তমান চলি আছে। এজ ইট ইজ যেনেকে চলে সেনেকে কমাৰ্চিয়েল চলি আছে এতিয়া। সমস্যাটো কিছু সমাধান হৈছে আপোনাৰ? বহুত সমাধান হৈছে, বহুত। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।